বৃহত্তৰ দেৰগাঁও কমাৰগাঁৱত বেচৰকাৰী সংস্থা দীপাচাৰ উদ্যোগত নেমু পুলি ঘৰে ঘৰে বিতৰণ। দেৰগাঁৱৰ কমাৰগাঁৱত আজি বেচৰকাৰী সংস্থা দীপাচাৰ উদ্যোগত ঘৰে ঘৰে নেমু টেঙা পুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কমাৰগাঁওবাসী ৰাইজৰ সহযোগত প্ৰায় 600 নেমু পুলি বিতৰণৰ লগতে ৰোৱা হয়। 2017 চনতে প্ৰতিষ্ঠা হোৱা এই দীপাচা বেচৰকাৰী সংস্থাটোৱে অসমৰ বিভিন্ন স্থান লখিমপুৰ, ধুবুৰী, নলবাৰী, বৃহত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত সংস্থাটোৱে মূলতঃ ঔষধ গছ আৰু স্থানীয় ফল-মূল গছ ৰাজহুৱা স্থানত ৰোপণ কৰি আহিছে। অনাগত দিনত তেওঁলোকৰ ঔষধি আৰু ফল-মূলৰ গছ ৰোপণ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে। দেৰগাঁৱৰ কমাৰগাঁৱৰ নামঘৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু এনে মহৎ কামৰ শলাগ লয়। মোৰ নাম প্ৰসন্ন কুমাৰ হাজৰিকা। মই এইখন গাঁৱৰ স্থায়ী বাসিন্দা। বৰ্তমান যদিও মই গুৱাহাটীত আছোঁ, মোৰ গৃহস্থানলৈ মই যোৱা কেইবামাহ ধৰি ইয়াতে আছোঁ। থাকোঁতে এটা কথা মন কৰিছোঁ, আমাৰ যিবোৰ সৰু শাক পাচলিৰ পৰা ধৰি বিশেষকৈ নেমু এনেকুৱা ধৰণৰ বৰ্ধিত হাৰত গাঁৱৰ ৰাইজেও যেতিয়া মই কিনি খোৱা দেখিছোঁ, তেতিয়া কিছু পৰিমাণে এটা চিন্তাই মোক জগাই তুলিছিল। এটা চিন্তাই যে এইখিনি যিহেতু আমি গাঁৱত কৰি দিব পাৰোঁ, গতিকে এনেকুৱা এটা প্ৰচেষ্টা আমি কিয় নকৰোঁ। মই যিহেতু এটা NGOৰ লগত জড়িত, দীপাচা বুলি, ডেভেলপমেণ্ট অফ এনভাইৰনমেণ্ট এণ্ড পিপুল এৱাৰনেছ ছ'চাইটি অফ আছাম, ইয়াৰ হেডকোৱাৰ্টাৰ দক্ষিণ গাঁও কাহিলীপাৰা। গতিকে সেই NGOৰ সহযোগত 500 নেমু পুলি প্ৰথম পৰ্যায়ত প্ৰত্যেকৰ ঘৰে ঘৰে দুটাকে অন্ততঃ ৰোৱাৰ এটা ব্যৱস্থা কৰাৰ ইচ্ছা প্ৰকাশ কৰি মই গাঁৱৰ মোৰ প্ৰত্যেকটো চুবুৰীৰে যাক যাক পাৰোঁ মই আলোচনা কৰিছিলোঁ টেলিফোনৰ যোগেদি, আৰু বয়োজ্যেষ্ঠসকলৰ লগতো মই যাক পাইছোঁ মই আলোচনা কৰিছিলোঁ। আৰু তেখেতসকলৰ যিটো উৎসাহ, তেখেতসকলৰ উৎসাহে মোক এই কামটো আমাক এইটো কৰিবৰ কাৰণে একচুৱেলি উৎসাহিত কৰিলে, আৰু সেয়ে আজি এই কাৰ্যসূচীটো লোৱা হৈছে। এতিয়া আমি কেইবাশ লোকেই দেখিছেই আপোনালোকে, কেইবাশ লোকে আজি সমাদল কৰি আমাৰ ডেকাসকলৰে নহয়, সমগ্ৰ অসমৰ হাৰ্ট থ্ৰব বুলি যাক কোৱা জুবিন গাৰ্গৰ গীতেৰে সৈতে সমাদল কৰি এয়া প্ৰখৰ ৰ'দত মণি তিৰোতা, আবাল বৃদ্ধ বনিতা, সৰু ল'ৰা ছোৱালীলৈকে সকলোৱে সহযোগ কৰি ঘৰে ঘৰে আমি নেমু পুলি বিতৰণ কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি দুপৰীয়া আমাৰ গোটেই অঞ্চলখিনি হৈ যোৱাৰ পিছত, আমাৰ গাঁওখনৰ গোটেইকেইটা চুবুৰী হৈ যোৱাৰ পিছত এখন সজাগতা সভা আছে, আৰু তাৰ পিছত আমি ৰাজহুৱা স্থানত বৃক্ষৰোপণ কৰিম। যিখিনি বৃক্ষৰোপণ কৰিম সেইখিনি ফল মূলৰ বৃক্ষৰোপণ কৰিম, আৰু এই দুটাকে নেমু পুলি আমাৰ গাঁৱৰ ৰাইজে ৰুব। মই অত্যন্ত কৃতজ্ঞ যে সকলোৱে এই উৎসাহত যদি কাম কৰে, ভৱিষ্যতে আমি বৰ্তমান যিটো অসমীয়া মানুহৰ এটা যিটো টেণ্ডেঞ্চি দেখা গৈছে, গাঁৱৰ মানুহৰ শাক পাচলি কিনাৰ পৰা আৰম্ভ কৰি নেমু টেঙা জলকীয়াটোলৈকে কিনি খায়, এনেকুৱা এটা অৱস্থাৰ আমি এটা সলনি কৰিব পাৰিম। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু